হাই গাইজ ৱেলকাম টু বাৰবৰণীয়া ভ্লগছ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আঘোণ মাহৰ পূৰ্ণিমা এই পূৰ্ণিমাৰ দিনটোত শদিয়াৰ পৰা ধুবুৰীলৈ সমূহ অসমবাসী ৰাইজে মহ খেদা উৎসৱটি অতীতৰ পৰা পালন কৰি আহিছে এই মহ খেদা উৎসৱটিত বিভিন্ন ঠাইত বিভিন্ন ধৰণে পালন কৰা হয় আজি আমি শুৱালকুছিত কিদৰে মহ খেদা উৎসৱটি পালন কৰা হয় তাক দেখুৱাবলৈ চেষ্টা কৰিম বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নতুন খেতি বাতি চপায় সেইকাৰণে নতুন চাউল মুঠি দিয়াৰ কাৰণে সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকক চাউল মুঠি দিয়াৰ কাৰণে এটা নতুন এটা পৰ্ব নহয় কিন্তু আগৰ পৰা এই বস্তুটো চলি আছে আৰু এতিয়াও আমি চলি ৰাখি আছে আৰু হৈয়ে থাকিব এইটো বস্তুটো কাৰণ মহ খেদা নামটো উদ্দেশ্যটো হ'ল মহ খেদা আৰু আমি ৰাইজে একত্ৰিত হৈ আমি ৰাইজ মিলি ভাঙানগৰৰ পৰা আমি সমাজ বিদ্যমানে আমি ওলাইছোঁ ঘৰে ঘৰে এভাগী নাম গোৱাৰ নিমিত্তে আমাৰ আঘোণ মাহৰ প্ৰতি আঘোণ মাহৰ পূৰ্ণিমাৰ তিথিত
এই মহোহো ডকোৱা এই এটা আমাৰ পৰম্পৰা এইটো ৰক্ষাৰ কাৰণে আমি বৰদিঘি ঈশ্বৰ শ্ৰী শ্ৰী বৰদিঘি সত্ৰৰ পৰা ভকতবৃন্দই আজি সেই পৰম্পৰা ৰক্ষাৰ্থে আমি ইয়ালৈকে মহোহো গাবলৈ আহিছোঁ কৃষ্ণ এনেদৰেই মহ খেদা উৎসৱটি শুৱালকুছিত পালন কৰা হয় আপোনালোকে কেনে পালে ভিডিঅ'টো চাই জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ